উপন্যাসৰ কাহিনীয়ে জিয়া প্ৰেমৰ ছবি আঁকে। নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, মই জনাৰ্দন শইকীয়া কাহিনী শুনাওঁ। ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈৰ এখন বুৰঞ্জীমূলক উপন্যাস মনোমতী। এয়া ২৫ নং খণ্ড। অনাথ চৌধাৰীয়ে এইদৰে লক্ষ্মীকান্তৰ প্ৰতিপাল আৰু শুশ্ৰূষাৰ ঠিকঠাক কৰি আৰু হলকান্ত বৰুৱাক বহাই বুজাই খুৱাই সুকীয়াকৈ এটা কোঠালিত শুৱাই থৈ তেওঁ নিশাহলত নিশ্চিন্ত মনে শুলেগৈ। তেওঁৰ আদেশমতে পমিলা, মনোমতী, তিলোত্তমা আৰু দুটা মানুহ কবিৰাজজনাও লক্ষ্মীকান্তৰ ওচৰত বহি থাকিল আৰু মাজে মাজে তেওঁৰ মুখত ঔষধ আৰু অলপ অলপ কুঁৱাঠৰ পানী দিলে। কবিৰাজৰ আদেশমতে মানুহ দুটাই পাল বদল কৰি তেওঁৰ হাত ভৰি পিহিলে। প্ৰবল জ্বৰৰ প্ৰকোপত লক্ষ্মীকান্তই মাজে মাজে ভ্ৰম কোবালে। তেওঁ এবাৰ ক'লে, মিংগিমাহা, পিশাচ, অধম। এবাৰ ক'লে, হাই, মানৰ তিৰোতা হ'ল। ডেকা বৰুৱাৰ এইবিলাক প্ৰলাপত মনোমতীয়ে তললৈ মূৰ কৰি কেউৱে নজনাকৈ চকুৰ পানী টুকিলে। এইদৰে ওৰে নিশা প্ৰকোপিত জ্বৰত ভুগি ৰাতি পুৱাওঁ পুৱাওঁ হওঁতে লক্ষ্মীকান্তই অলপ সকাহ পালে। বেজৰ ঔষধৰ বলত তেওঁৰ গাটো পুৱতি নিশাৰ সময়ত জোৰ জোৰ কৰি ঘামিল। ডেকা বৰুৱা নিঢাল খাই পৰিল। বেজে ৰোগীৰ অৱস্থা ভাল দেখি মনত সন্তোষ দেখুৱাই গাভৰু তিনিজনাক ক'লে, আইদেউসকল, তোমালোক এতিয়া যোৱা। ৰোগীৰ জ্বৰ এৰিছে, তেওঁ কিছুমান পৰ পৰি থাকিব। তোমালোকে গৈ ৰোগীৰ পথ্যৰ ব্যৱস্থা কৰা। বেজৰ এই কথাত গাভৰু তিনিজনাই ৰোগীৰ ওচৰৰ পৰা উঠি গৈ মুখ হাত ধুই ৰোগীৰ নিমিত্তে আখৈ ভাজিলে, মণ্ড পগালে। এনেতে অনাথ চৌধাৰীও উঠিল। ৰঙা ৰ'দ উঠাত সিফালৰ মইনবৰীৰ পৰা শান্তিৰাম ভকতো আহি পালে। তেওঁ আহিয়েই পোনেই অনাথ চৌধাৰীক লগ ধৰিলেগৈ। অনাথ চৌধাৰীয়ে সুধিলে, আতৈ, চণ্ডী বৰুৱাক আনিলেনে? বাপ, চণ্ডী বৰুৱাক নাপালোঁ। কিয়? কাৰণ কি? বাপ, মাহঁতে মইনবৰীতে হেনো সকলোবিলাক বন্দীকে কাটি ছিঙি নাশ কৰি হাদিৰালৈ গৈছে। মোৰ বিশ্বাস সিহঁতে চণ্ডী বৰুৱাকো কাটিলে। শান্তিৰাম ভকতৰ মুখে এই কথা শুনি অনাথ চৌধাৰীয়ে চণ্ডী বৰুৱাৰ নিমিত্তে শোক কৰিবলৈ ধৰিলে। এনেতে সিটো খোটালিৰ পৰা হলকান্ত বৰুৱাও আহি শান্তিৰামৰ মুখে চণ্ডী বৰুৱাৰ মৃত্যুৰ বাতৰি পাই নিজকে সকলো অনৰ্থৰে মূল বিবেচনা কৰি চণ্ডী বৰুৱাৰ নিমিত্তে শোক কৰিলে। সিফালে পমিলা, মনোমতী, তিলোত্তমা তিনিও ৰোগীক অলপ পথ্য খুৱাই গা ধুই জলপান কৰিলে। শান্তিৰামেও অনাথ চৌধাৰীৰ আদেশমতে গা ধুই গুৰু সেৱা কৰি অলপ জলপান খাবলৈ গোসাঁই ঘৰলৈ গ'ল। এনেতে পমিলা ভিতৰৰ পৰা ওলাই আহি শান্তিৰাম ভকতৰ ওচৰ চাপি সুধিলে, আতৈ, দেউতা আহিছেনে? শান্তিৰামে হাতেৰে ইংগিত কৰি পমিলাক অলপ পৰ মনে মনে থাকিবলৈ কৈ জলপানকেইটা খাই লৈ মুখ ধুলে। এনেতে ভিতৰৰ পৰা মনোমতীয়েও ওলাই আহি শান্তিৰামক সুধিলে, আতৈ, আতৈ, কওকচোন, দেউতা আহিছেনে? আইদেউ, অধীৰ নহ'বচোন, সকলো কথা কম। নহয় আতৈ, কওকচোন, আমাৰ দেউতা ক'ত? আইদেউ, অথিৰ নহ'ব। মই গৈ মাইনবৰীত মানুহক নাপালোঁ। সিহঁত হেনো হাদিৰালৈ গ'ল। দেউতাকো তালৈকে লৈ গ'ল হ'বলা। আতৈ, মানহঁতে এইবিলাক বন্দীকো লৈ গৈছেনে? মানহঁতে হেনো বন্দীবিলাকক কাটি মাৰি নাশ কৰি গৈছে। শান্তিৰামৰ এই কথা শুনি মনোমতী অচেতন হৈ পৰিল। তেওঁৰ বাপেক মাক সৰুতে মৰাৰ নিমিত্তে তেওঁ চণ্ডী বৰুৱাকে নিজৰ পিতৃৰ দৰে দেখিছিল আৰু ভক্তি কৰিছিল। এতিয়া তেওঁৰ সেই আশ্ৰয়দাতাৰ অশুভ সংবাদ শুনি তেওঁ শোকতে মূৰ্ছিত হৈ পৰিল। পমিলাইও উচুপি উচুপি কান্দিবলৈ ধৰিলে। মনোমতীক মুচকচ গৈ পৰি যোৱা শুনি
সিফালৰ পৰা তিলোত্তমা ওলাই আহি মনুমতীক বিচিবলৈ ধৰিলে। তেওঁবিলাকৰ যত্নত মনুমতী সুস্থিৰ হৈ বিনালে, আই অ' মোৰ দেউতাও, তই কলৈ গলি অ'? মনুমতীৰ এই আৰাও আৰু বিননিত সকলোৱেই কান্দিলে। হলকান্ত বৰুৱাই আটাইতকৈ বেছি কৰি কান্দিলে। শোকে তেওঁৰ হৃদয়ক খুন্দিয়াবলৈ ধৰিলে। অনাথ চৌধাৰীৰ ঘৰৰ ঘৰুৱাইহে কান্দিলে। মনুমতীক পমিলা আৰু তিলোত্তমাই বুজাবলৈ ধৰিলে। এইদৰে সুখে দুখে সেই দিনটো বন্দীসকলৰ অনাথ চৌধাৰীৰ ঘৰতে গ'ল। হলকান্ত বৰুৱাই ঘৈণীয়েকৰ শৰাধৰ ব্ৰত ধৰিলে। 6-7 দিনৰ মূৰত লক্ষ্মীকান্ত বৰুৱা সুস্থ হ'ল। তেওঁ মাকৰ শ্ৰাদ্ধৰ ব্ৰত ধৰিলে। এইদৰে এমাহৰ মূৰত লক্ষ্মীকান্তই অনাথ চৌধাৰীৰ ঘৰতে ব্ৰত ধৰি মাকৰ শৰাধ কৰি শুচি হ'ল। ঘৈণীয়েকৰ শৰাধ কৰি হলকান্ত বৰুৱাই সকলোকে তাতে এৰি অনাথ চৌধাৰীক তেওঁৰ ঘৰৰ পৰা যাবলৈ বিদায় খুজিলে। আৰু জীয়েক পুতেক সকলোকে আশীৰ্বাদ কৰি অনাথ চৌধাৰীৰ ঘৰ এৰি হলকান্ত বৰুৱাই পশ্চিম উত্তৰ মুখেদি গৈ চাউল খোৱা নৈ পাৰ হৈ ৰূপহী মৌজাৰ অগাধ অৰণ্যত প্ৰৱেশ কৰিলে। এইবাৰ দুৰ্বল অসমীয়া জাতিৰ কৰুণ আৰাও ঈশ্বৰে যেন কাণ পাতিহে শুনিলে। নিচলীয়া অসমীয়া জাতিক উদ্ধাৰ কৰিবলৈ কৰুণাময় পৰমেশ্বৰে এইবাৰ তেওঁৰ অনুগৃহীত ব্ৰিটিছ সিংহৰ হৃদয়ত খুন্দিয়ালে। বহু দুখ যাতনাৰ শেষত পিশাচ মানৰ হাতৰ পৰা অসমীয়া জাতিৰ উদ্ধাৰৰ আয়োজন হ'ল। ডেভিডছন চাহাবে মুঠেই 500 সৈন্য লৈ ব্ৰহ্মপুত্ৰ পাৰ হৈ বিজনীৰে পৰা মানহঁতক বন্দুকৰ গুলীৰে জাকে জাকে বগৰাই খেদিবলৈ ধৰিলে। এইবাৰ মানে বুজিলে যে সিহঁততকৈও পৃথিৱীত বিক্ৰমশালী জাতি আছে। ইংৰাজৰ লগত মানহঁতে মাজে মাজে অলপ অচৰপ লুকুৱা লুকুকি কৰি হতাহতি যুঁজ কৰিলে। কিন্তু সুশিক্ষিত ইংৰাজ সৈন্যৰ আগত ঠাৱৰিব নোৱাৰি যে যিপিনেদি পাৰি ফৰিং ওফৰাদি উফৰি পলাবলৈ ধৰিলে। সিহঁতে চিৰিলি বিৰিলি হৈ পলাওঁতেই সন্মুখতে যাকে য'তে পালে তাকে ত'তে কাটি মাৰি উজাবলৈ ধৰিলে। সিহঁত যি পিনেদি গ'ল সেই পিনেদি গাঁও ভূঞবিলাকত জুই লগাই গ'ল। কামৰূপীয়া মানুহেও এইবাৰ চেক বুজি ঠায়ে ঠায়ে লগ লাগি মানক হুলুকা বাৰীৰে পহু টঙনিয়াও দি টঙনিয়াবলৈ ধৰিলে। এইদৰে গোটেইখন দেশত আকৌ মহা হুলস্থুল লাগি পৰিল। ডেভিডছন চাহাবে উত্তৰ পাৰেদি, ৰিচাৰ্ডছন চাহাবে দক্ষিণ পাৰেদি আৰু মেকমৰান চাহাবে ব্ৰহ্মপুত্ৰইদি মানক পিছে পিছে খেদিলে। হলকান্ত বৰুৱাই সেইদিন অনাথ চৌধাৰীৰ ঘৰৰ পৰা ওলাই নদী পাৰ হৈ ৰূপহী মৌজাৰ জৈনা গাঁৱত আহি এঘৰ মানুহৰ তাত আশ্ৰয় লৈছিল। পাছদিনা ৰাতিপুৱা তেওঁ সেই গাঁৱৰ 20-25 জন মানুহে সৈতে কথা বতৰা পাতি আছিল। এনেতে সিফালৰ পৰা 20জন পলৰীয়া মান আহি সেই গাঁৱত সোমাল। মান অহা বুজি পায়েই গাঁৱৰ ল'ৰা তিৰোতা এটাইবিলাকেই ঘৰ দুৱাৰ এৰি বৰপেটাৰ ফাললৈ লৰ ধৰিলে। হলকান্ত বৰুৱাই মুঠতে 20জন মান দেখি গাঁৱৰ মানুহবিলাকক উৎসাহ দি ক'লে, ভাইহঁত, মুঠেই 20টা মান। আমাৰ ইমান সৰহ মানুহ থাকোঁতে 20টা মানৰ ভয়ত কেলৈ পলাব লাগিছে? ল'ৰা তিৰোতাবিলাক গ'ল ভালেই হ'ল। আমি মতাবিলাকে লগ লাগি ইহঁতক এটাও নোহোৱা কৰি মৰিয়াই মাৰোহক আহ। এই বুলি গাঁৱলীয়া মানুহবিলাকক লগ কৰি লৈ হুলুঙা বাৰীৰে সেই 20টা মানৰ 18টা মানক মৰিয়াই মৰালে। নিজ হাতে 2টামান মাৰিলে। বাকী 2টামান পলাই গ'ল। মানহঁতক মৰাই উঠিয়েই তেওঁ গাঁৱৰ সমস্ত মানুহকে লগ কৰি লৈ বৰপেটাৰ ফালে আহিল। তেওঁ সেই মানুহবিলাকক আগবঢ়াই দি অলপ পিছ পৰি বাট হেৰুৱাই হাবিৰ মাজতে ৰ'ল। ইবিলাক মানুহে ভাতিবেলিয়া গৈ বৰপেটা পালে। পলাই যোৱা সেই মানুহ দুটাই ডেভিডছন চাহাবৰ আগে আগে পলাই অহা মানজাকক মইনবৰীতে লগ পাই সিহঁতৰ অসমীয়া মানুহৰ হাতত বিলয় বিপত্তিৰ কথা ক'লে। 18টা মান অসমীয়া মানুহে মাৰিলে। এই কথা শুনি সকলোবিলাক মানেই বলীয়া কুকুৰৰ দৰে জকি উঠিল। আৰু সিহঁতৰ সেই একেলগে থকা 1200 মান দুজাক হৈ এজাক চাউল খোৱা পাৰ হৈ জৈনা চাপৰিৰ ফালেদি বৰপেটালৈ আহিবলৈ ধৰিলে। এজাক ব্ৰহ্মপুত্ৰৰ দাঁতিৰে কণৰা গাঁৱেদি আহিবলৈ ধৰিলে।
মান কনৰা গাঁও আহি পোৱাৰ আগেয়ে গাঁৱৰ মানুহবিলাকে সেই কথা বুজি পালে। সকলোৱে লৰি গৈ অনাথ চৌধাৰীক জনালে। অনাথ চৌধাৰীয়েও সেই কথা শুনি মানৰ উপদ্ৰৱৰ পৰা ল'ৰা তিৰোতাক হৰুৱাবলৈ মন কৰি ততালিকে দোলা আৰু পানকিৰে তিৰোতাবিলাকক লৈ আৰু নিজে হাতী বন্ধাই শান্তিৰাম ভকত আৰু লক্ষ্মীকান্ত ডেকা বৰুৱাক লগত লৈ বৰপেটাৰ ফালে খোজ ল'লে। গাঁৱৰ আন আন মানুহেও ল'ৰা তিৰোতা লৈ য'তে বস্তু ত'তে পেলাই থৈ অনাথ চৌধাৰীৰ পাছে পাছে বৰপেটালৈ লৰ ধৰিলে। আৰু গধূলি হোৱাৰ অলপ আগখিনিতে বৰপেটা পাই তেওঁ সপৰিবাৰে তেওঁৰ ভালেদিনৰ চিনাকি বন্ধু বদন চৌধাৰীৰ ঘৰত আশ্ৰয় ল'লে। গাঁৱৰ আন আন মানুহেও যে য'তে পালে সেয়ে ত'তে এমুঠি এমুঠি খাই পৰি থাকিল। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।